চাওক বিধানসভা নিৰ্বাচন সমাগত বিজেপি চৰকাৰখনে কৈ আছে যে তেওঁলোকৰ এইবাৰ যি নিৰ্বাচনৰ মূল মটো হৈছে তেওঁলোকে যে কৈছে গাঁৱে ভূঞে তেওঁলোকে সকলো ৰাস্তা যিমান আছে সকলো পকীকৰণ কৰিলে। কিন্তু মই বৰ্তমান উপস্থিত আছো বকতাৰ পুনিবিল অঞ্চলত আৰু এই অঞ্চলৰ ৰাইজে তেওঁলোকে এটা কথা কৈছে যে নো ৰোড নো ভোট, অৰ্থাৎ তেওঁলোকে যদি তেওঁলোকৰ ৰাস্তা বনাই নিদিয়ে তেতিয়াহ'লে তেওঁলোকে ভোট বৰ্জন কৰিব। সমগ্ৰ গাঁওবাসী ৰাইজ ওলাই আহিছে। বহুদিন ধৰি তেওঁলোকে যি জমৰ যাতনা ভোগ কৰি আহিছিল তাৰ বহিঃপ্ৰকাশ ঘটিছে আৰু তেওঁলোকে কৈছে যে তেওঁলোকৰ গাঁৱৰ যি ৰাস্তা সেয়া যদিহে বনাই নিদিয়ে তেওঁলোকে ভোট এইবাৰ বিধানসভা ভোট তেওঁলোকে বৰ্জন কৰিব। মই এজন স্থানীয় যুৱক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এটা দীৰ্ঘদিনীয়া সমস্যা, বিজেপি চৰকাৰে কৈ আছে যে তেওঁলোকে সকলো বাট পথ বনাই শেষ কৰিলে, কি ক'ব এই মুহূৰ্তত? হয় চাওক, বিজেপি নেতৃত্বাধীন যি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আমি যথেষ্টখিনি কাম কৰিছে, তাক আমি পোনচাতে আমি স্বীকাৰ কৰিব লাগিব আৰু তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ বিপৰীতে যিহেতুকে আমাৰ 95 নং থাওৰা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যিহেতুকে তেখেত বিগত সময়ছোৱাত যেতিয়া 2021 চনৰ বিধানসভা ইলেকশ্যনত তেখেতে প্ৰথমে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিলে, তাৰ পৰৱৰ্তী সময়ত তেখেতে যেতিয়া সেই সময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিজেপি শাসনাধীন চৰকাৰ আছিলে, তেখেতৰ চৰকাৰৰ লগত মিলিত হৈ তেখেতে সমষ্টিৰ উন্নয়ন কৰাৰ পোষকতা কৰিছিল আৰু ৰাইজে তাত সমৰ্থন জনাইছিল। তেখেত উপ নিৰ্বাচনত তেখেতে বিজয়ী হৈছিল আৰু সেই বিজয়ী হৈ তেখেতে প্ৰতিশ্ৰুতি দিছিল যে আমি চৰকাৰৰ লগত মিলিত হৈ সমষ্টি উন্নয়ন কৰিব আৰু সমবিকাশ কৰিব। আৰু যিহেতুকে আমি দেখিবলৈ পাইছোঁ যে আমাৰ ডিমৌ সমষ্টি, আমাৰ গ্ৰামাঞ্চল আৰু যিহেতুকে মানাক্ৰান্ত অঞ্চল, এই অঞ্চলসমূহৰ যিহেতুকে ৰাজপথ ঘাইপথৰ অৱস্থা আমাৰ সম্পূৰ্ণ শোচনীয় আৰু বিধায়কজনে যিহেতুকে আমাৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কাৰণ তেওঁ যিহেতুকে আমাৰ যিসমূহ নতুনকৈ ডিমৌ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল সেইসমূহ জেগাত তেখেতে হেৰি কৰিছে আৰু আমাৰ জেগাসমূহ যিহেতু পূৰ্বৰ থাওৰা সমষ্টিৰ যিসমূহ জেগা সেইসমূহক আমাক মাহিয়াৰ দৃষ্টিৰে চোৱা প্ৰতিমহন হৈছে। তাৰ আজি ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। এই ৰাস্তাটো এই ৰাস্তাটো তিনিখন গাঁও সংযোগী এটা ৰাস্তা। এই ৰাস্তাটোৱে বাৰিষা কালত গাড়ী মটৰ অহা যোৱা কৰিব নোৱাৰে আৰু তিনিখন গাঁৱৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসমূহ এই পুনিবিল মধ্য ইংৰাজী বিদ্যালয় পঢ়ে, এই স্কুললৈ আহিবলৈ তেওঁলোকৰ অসুবিধা হয় আৰু সেয়ে আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটি ৰাইজে অতিষ্ঠ হৈ আমাৰ ৰাজপথত ন' ৰোড ন' ভোট। মই মহিলাসকলৰ ওচৰলৈ যাম। বাইদেউ, বিজেপি চৰকাৰে মহিলা বহু আঁচনি দিছে, সেইসমূহ নিশ্চয় পাইছে আপোনালোকে? মই কিন্তু নাই পোৱা দেই, বাকী সকলোৱে পাইছে। যিটো ৰাস্তাৰ কথা কৈছোঁ, এই ঠাইখিনিৰ নামটো কি? বকতা পুনিবিল গোহাঁইগাঁও। কিন্তু আৰু এইটোৱে কথা কৈছোঁ, মই ধন্যবাদ জনাইছোঁ। আমি কোনো কংগ্ৰেছ চৰকাৰ বা বিজেপি চৰকাৰ সেইটো চাবলৈ নাযাওঁ। ৰাস্তা হ'ব লাগে, ৰাস্তাটো হ'ব লাগে, সেইটোৱে ক'ব বিচাৰিছোঁ। কাৰণ কেলৈ যথেষ্ট অসুবিধা হয় খেতিৰ দিনত বা স্কুল অহা যোৱাৰ ক্ষেত্ৰত, সেইটোৱে কথা। মই ককা আপুনি ক'ব পাৰিবনে? হয় চাওক, মই একেবাৰে বৃদ্ধৰ পৰা সকলো যুৱক যুৱতী সকলো ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদমুখৰ হৈ পৰিছে। তেওঁলোকে এই বাতৰি জৰিয়তে বিধায়কৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে যে তেওঁলোকৰ যি ৰাস্তা, যি তিনিখন গাঁও সংযোগী এই ৰাস্তা তেওঁলোকে অতি শীঘ্ৰে বনাই দিয়াৰ দাবী তুলিছে আৰু যদিহে তেওঁলোকে ৰাস্তা বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে ৰাস্তা বনাই নিদিয়ে তেতিয়াহ'লে তেওঁলোকে ভোট প্ৰদান নকৰে বুলি তেওঁলোকে প্ৰতিবাদী এক সমদল উলিওৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।